ইফালে বস্তু চাই চাই মোৰ গৰম লাগি গৈছে, তাতে দীঘল হাতৰ কাপোৰ পিন্ধি আহিলোঁ মই, উপায় নাই আৰু। তাৰপিছত আমাৰ হৈ গ'ল, এয়া দেহা মোৰ কোচতে হৈ গ'ল, সি বেচেৰা, গৰমো বহুত পৰিছিলে কালি। তাৰপিছত মই কাপোৰ লোৱা নাই, মই কাপোৰযোৰ ফিটিং কৰাবহে দিলোঁ, মোৰ বিয়াৰ কাপোৰ এযোৰ, সেইযোৰ পিন্ধিম বুলি মই ভাবিছোঁ। তাৰপিছত আহি থাকোঁতে ৰাস্তাত কাজু শ্বেক খাই ল'লোঁ আমি দুইজনে। তাৰপিছত মই ফুচকা খাবলৈ নামিলোঁ। তাৰপিছত ফুচকা খাই মেলি ঘৰলৈ আহিলোঁ। এয়া হৈছে আজিৰ বজাৰখিনি। এই কাপোৰযোৰ যে মই তাৰ কাৰণে পচন্দ কৰিলোঁ, মানে বাপেক আৰু মোৰ পচন্দ একেই, কৈছিলোঁ যে আমাৰ পচন্দ প্ৰায় একেই হয়। তাৰপিছতে এই কাপোৰযোৰৰ ছেটটোতে সকলোবোৰ আছে, ধুনীয়াকৈ কুৰ্তা, ধুতি, তাৰপিছত টুপিটোও আছে, কিন্তু আমি সেইটো টুপি নিপিন্ধাওঁ, সেইকাৰণে এই টুপুৰটো ল'লোঁ। টুপুৰত এই বস্তুটো লগাব লাগে, কি মই নাজানো, কোনোবাই যদি জানে মোক ক'বচোন দেই। তাৰপিছত বাপেকৰ কাৰণে ল'লোঁ এই কুৰ্তা ছেটযোৰ, প্ৰথমতেই দেখাইছিলে আৰু এইযোৰে চকুত লাগিলে। আমাৰ বজাৰ ইমানেই, আজিলৈ বাই বাই।